हेलो फ्रेंड्स की खबर और आजफाले रातिपुৱাই माয়ে আপং বনাবৰ কাৰণে ৰেডি কৰি আছে মানে যেহেতু বিহু আহি আছে ন এই কাৰণে আৰু ইফালে চাই আপং বনাব মানে কাৰণে যা যোগাৰ কৰি আছে আৰু ইফালে ভন্টিয়ে মই হানি মিলি ৰেডি কৰি থৈছো মায়ে মানে আপং আনিব গ'ল আৰু ইফালে ভন্টিজনী আহিলে যেহেতু আমাৰ ঘৰত মানে আজি সকাম কৰা হ'ব সেইকাৰণে তাই অলপ ভন্টিহেতি পিঠা খুন্দি আছে বোলে মই মানে ভিতৰত একদম কামত বিজি আছিলোঁ তো আৰু সেইকাৰণে এতিয়া চাব আহিছোঁ আৰু হৈছেনে নাই হোৱা বুলি ইফালে ইহঁত দুজনে খুন্দি আছে মানে ভিতৰত কাম কৰি আছিলোঁ সেইকাৰণে অহা নাছিলোঁ এতিয়া আহিছোঁ চাবলৈ কি হয়নো বুলি হৈছে জানো মুখৰ ভেজটোৱে আৰু এইফালে আমাৰ যিহেতু সকামৰ কাৰণে মানুহ আহি গৈছে সেইকাৰণে বনোৱা মেলা বিলাক আগতীয়াকৈ কৰি লৈছে আৰু এইফালে আমাৰ বনাই আছে গাহৰি মাংসৰ চব্জি মানে যিহেতু সকামত মানে এনেকৈ এক্সট্ৰাকৈ চব্জি এখন খোৱা হয় সেইকাৰণে সেইখনক বনাই আছে আপঙৰ লগত খাবলৈ আৰু এইফালে বনাই আছে পিতা শাক লোকেল কুকুৰাৰ লগত আৰু এইফালে ভন্টিয়ে ভাজি আছে আৰু এইফালে দেখিছা নহয় ভন্টিহেঁতি যিহেতু অথনি কোনে থকা আপোনালোকে দেখিছে পিঠা যিহেতু খুন্দি আছে চাউলৰ পিঠাগুড়ি এতিয়া সেই পিঠাগুড়িৰে চব্জি বনোৱা হৈছে লোকেল কুকুৰাৰ লগত আৰু এইফালে মাহঁতি সেৱা কৰি আছে আৰু এইটো হৈছে পিছদিনাখনৰ ভিডিঅ' এইফালে মায়ে মানে বাৰীত শাক ছিঙি আছিলে চব্জি ছিঙি আছিলে আৰু মই মানে এইফালে চাহ লৈ আহিলোঁ কাৰণ ঘৰতো কাম যিহেতু লাগি আছে মানুহ সিহঁতৰ সকলোৰে কাৰণে মানে চাহ বনাই লৈ গৈছিলোঁ আৰু মাও খাম বুলি কোৱা কাৰণে মাকো দিব গ'লোঁ আৰু এইফালে যিহেতু কালি ৰাতি একদম সকাম কৰিছিলে একদম শুই উঠা অলপ দেৰি হ'ল আৰু যিহেতু ৰাতি অলপ দেৰি হৈ গ'ল থকাটো সেইকাৰণে আৰু এইফালে আমাৰ সৰুকৈ বাৰীখন চাওঁ যিহেতু আমাৰ ঘৰত তিনিটাহে মানুহ তিনিটাৰ কাৰণে এইখিনিয়ে মানে বহুত আৰু এইফালে মায়ে দেউতাই কিবা কিবি লগাইছে আৰু বাৰীত আৰু তাকে মায়ে লাই ছিঙি আছে লাই আৰু এনেকৈ কিবা কিবি আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু আজিলৈ আহিছোঁ বাই বাই